হাই ফ্ৰেণ্ডছ, মই আয়ুষ ৰং চেনেলত সম্প্ৰচাৰিত হৈ থকা প্ৰতিটো ধাৰাবাহিকখনৰ আজিৰ খণ্ডটো চাবলৈ বহুত বেছি ভাল লাগিব। কিয়নো আজিৰ খণ্ডটোত প্ৰিয়মৰ ওচৰত বিভান গৈছিল আৰু আপুনি মোৰ লগত কিয় এনেকুৱা কৰি আছে। মইতো আপোনাৰ লগতে আছিলো বুলি বিভানক ক'ব আৰু তেতিয়া বিভানে মইতো একোৱেই কৰা নাই, চব ড্ৰাইভাৰটোৱে কৰি আছে। তাৰ বাবে মই জগৰীয়া নহয়, তাৰ বাবে জগৰীয়া হ'ব সেই ড্ৰাইভাৰটো। আৰু তোৰ হাতত মাত্ৰ অলপমান সময় আছে বুলি কৈ বিভান যোৱা দেখিবলৈ পাব। আনফালে মনীষাই কিংচুকক মাংসৰ বাতি এটা প্ৰজ্ঞাৰ কাৰণে খাবলৈ দিব আৰু তেতিয়া প্ৰজ্ঞাৰ মুখে মনে মনে চাই থাকিব। আৰু তই আচলতে মোক কি বুলি ভাবিছ, তই সিহঁতক বস্তুৰ যোগান ধৰি থাকিবি, মই একো গম নাপাম। প্ৰজ্ঞা মোৰ ছোৱালী, মই তাইৰ লগত কিয় এনেকুৱা কৰিছো তই ভালদৰে জান। মোৰ কথাৰ একো ভেলু নাই, বাইদেউ বুলি মাতিলেই মই গলি নাযাওঁ। তোৰ বাইদেৱে বনোৱা নিয়ম ভাঙি এইখন ঘৰৰ হৰ্তা-কৰ্তা হ'ব বিচাৰিছ। আচলতে তই কোন হয় ভালদৰে জান, গতিকে যিমানৰ মানুহ সিমানত থাক বুলি মনীষাক কোৱা দেখিবলৈ পাব। আপোনালোকে পুৱতি তৰা ধাৰাবাহিকখন চাই কেনেকুৱা পায় আপোনালোকে কমেণ্ট কৰি জনাব। আৰু যদি আপোনালোকে এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। ধন্যবাদ।